হেল্ল' ফ্ৰেণ্ডছ, চবৰে প্ৰশ্ন আছিলে যে এইচএছ পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে সমৰ্থ পৰ্টেলত কেতিয়ালৈকে এডমিশ্যন ল'ব পাৰিব, ছাবজেক্ট কেনেকৈ ছিলেক্ট কৰিব, মেৰিট লিষ্ট কেতিয়া মুকলি কৰি দিয়া হ'ব, সেইবোৰৰ বিষয়ে অফিচ অফ দ্য ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন আছামে পাব্লিছ কৰি দিলে, নটিচ পাব্লিছ কৰি দিলে আৰু টাইম এইবোৰ মুকলি কৰি দিলে। আজি আমি ইয়াতে চাম আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে যদি আমি চাওঁ গমে পাই চাব পাৰি ইয়াতে এইটো চাব পাৰে টাইম লাইন UG এডমিশ্যন 2026-27 মোড অফ এডমিশ্যন। এইটো হৈছে নন CUET কাৰণে নন CUET ষ্টুডেণ্টসকলে কেনেকৈ আবেদন কৰিব চাব পাৰে। 11 এপ্ৰিলৰ পৰা কমেন্সমেণ্ট অফ এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন ইন সমৰ্থ পৰ্টেলত 11 এপ্ৰিলৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ পাৰিব। 12 to 22 মে'লৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰাম ছিলেকশ্যন কৰিব পাৰিব এপ্লিকেণ্ট। তাৰপিছত 23 to 25 মে কাৰেকশ্যন উইণ্ড' মুকলি কৰি দিয়া হ'ব। কিবা যদি মিষ্টেক হৈছে তেতিয়াহ'লে আপোনালোকে শুধৰাই ল'ব পাৰিব 23 পৰা 25 মে'লৈকে। 26 পৰা 28 মে'লৈকে আপোনালোকৰ এপ্লিকেশ্যনৰ কাৰেক্ট এপ্লিকেশ্যন ইফ এনি যদি আছে তেতিয়াহ'লে কৰি ল'ব পাৰিব। 29 মে to 1 জুনলৈকে প্ৰিপাৰেশ্যন এণ্ড লকিং অফ ফাৰ্ষ্ট মেৰিট লিষ্ট মুকলি কৰি দিয়া হ'ব বুলি কৈছে। 2 জুন পাব্লিছ কৰি দিয়া হ'ব আপোনাৰ ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু 4 to 6 জুনলৈকে আপোনালোকে এডমিশ্যন ল'ব পাৰিব। 8 জুনত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট মুকলি কৰি দিয়া হ'ব। 9 জুনত ছেকেণ্ড মেৰিট লিষ্ট মুকলি কৰি দিয়া হ'ব। মানে আপোনালোকৰ 8 জুনত প্ৰিপাৰেশ্যন কৰা হ'ব ছেকেণ্ড মেৰিট লিষ্টৰ আৰু 9 জুনত ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰি দিয়া হ'ব। 10 জুনৰ পৰা 12 জুনলৈকে আপোনালোকে ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন ল'ব পাৰিব আৰু 15 জুনত আপোনালোকৰ স্পট এডমিশ্যন হৈ যাব। স্পট এডমিশ্যন আপোনালোকে যদি ক'তো পোৱা নাই তেতিয়াহ'লে স্পট এডমিশ্যন ল'বলৈ পাৰিব আৰু 1 আগষ্টৰ পৰা আপোনালোকৰ ক্লাছ চুৰু হ'ব, মানে আৰম্ভ হ'ব। এইবাৰ আহিছোঁ CUET ষ্টুডেণ্টসকলৰ কাৰণে। 5 to 13 জুলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। 14 to 15 জুলাই আপোনালোকে কাৰেকশ্যন উইণ্ড' কৰিব পাৰিব। 16 to 18 জুলাই আপোনালোকে কাৰেক্ট কৰিব পাৰিব যদি স্কাৰেণ্টিটি অফ এপ্লিকেণ্টছ বাই HEIS আৰু 19 জুলাই প্ৰিপাৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰিপাৰেশ্যন কৰিব 19 জুলাইত আৰু 21 to 22 জুলাইলৈকে আপোনালোকক ফাৰ্ষ্ট মেৰিট লিষ্ট মুকলি কৰি দিয়া হ'ব, এডমিশ্যন ল'ব লাগিব। তাৰপিছত 23 জুলাইত ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপাৰেশ্যন কৰিব আৰু 25 to 26 জুলাই এডমিশ্যন ল'ব পাৰিব ছেকেণ্ড মেৰিট লিষ্টৰ। 28 জুলাই স্পট এডমিশ্যন হ'ব ফৰ CUET ষ্টুডেণ্টৰ কাৰণে। 29 to 31 জুলাই ফাইনেল স্পট এডমিশ্যন হ'ব CUET এণ্ড নন CUETৰ কাৰণে। তাৰপিছত 1 আগষ্টৰ পৰা আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্লাছ আৰম্ভ হ'ব।